দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু আজি হৈছে 2024 বৰ্ষৰ প্ৰথমটো দিন জানুৱাৰী 1 তাৰিখ আৰু সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো যাতে এতিয়াৰ পৰা দিনবোৰ আৰু ভালে কুশলে পাৰ হওক তো তাৰে কামনা কৰিলো তো ভিডিওটো শেষলৈ চাই থাকিব কেনেকুৱা কি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যেহেতু হেপী নিউ ইয়াৰ গতিকে হেপী নিউ ইয়াৰ উপলক্ষে ভাবিছো এবাৰ মন্দিৰ যাওঁ চাকি তাকি জ্বলাই দিয়া হয় যাতে সকলোৰে মংগল হয় তো বলক ভিডিওটো শেষলৈ চাই সকলে মিলি জুলি গৈ আছো যেহেতু নিউ ইয়াৰ গতিকে প্ৰথম দিনটো মন্দিৰতে আৰম্ভ কৰোঁ তাৰপিছত সকলোতে এনজয় কৰিব গতিকে বলক এনেদৰে আমি গৈ আছো এতিয়া জাগিৰোড দেওখাল তো আমি গৈ আছো মানে এজন 4-5-6 জন এখন গাড়ীত 6 জন গৈ আছে আমি এতিয়া তো হে দোস্ত ফাইনেলি আমি আহি পালো শিৱ মন্দিৰ দেওখালত আৰু বলক এতিয়া তালৈকে যাওঁ যিহেতু চাওক না আজি পুৰা মানুহ ভিৰ যিহেতু নতুন বছৰ গতিকে পুৰা মানুহ ভিৰ চাওক চাওক মানে যিহেতু নতুন বৰ্ষ বুলি সকলোৱে পূজা কৰিব আহিছে আৰু আমি আহি পালো ফাইনেলি এইখন দেওখাল থানত তো চাগে বহুত দীঘলীয়া লাইন হ'ব যেহেতু মন্দিৰত আহিছোঁ অলপ চাকি তাকি কিনিলোঁ যিহেতু পূজা দিবলৈ যাম এতিয়া অলপকৈ তো চাকি কিনিলোঁ বলক মানুহৰ ভিৰ চাওক মানে কেইদিনমান আগত আৰম্ভ হৈছিল 2023 তো 2023 খতম হৈ গ'ল আৰু 2024 আৰম্ভণি তো এনেদৰে আৰু চলি আছে অলপ পূজা চূজা দি আহোঁ আৰু নতুন বছৰৰ নতুন দিন বুলি এনেদৰে আমি ভিতৰলৈ গৈ আছোঁ এতিয়া পূজা দিবলৈ বলক তো মানে চব ভিতৰৰ ইমান দীঘল লাইন ভিতৰত যাব পাৰিম নে নোৱাৰিম তাকে ভাবি আছোঁ ৰ'ব নমো নমো বজাইকে যামগৈ ইমান দীঘল লাইন একদম বৰ লাগি অলপ পিছত আহিম ইয়াতে আৰু আমি প্ৰথমতে বাহিৰত চাকি এটা জ্বলাই থৈ আহোঁ তাৰপিছত ওপৰ লাগি যাম যিহেতু ইমান দীঘলীয়া লাইন চাব পাৰিছোঁ ইফালে পিছফালে পূজা কৰি ল'লোঁ আমি আৰু ভগৱানৰ ওচৰৰ প্ৰাৰ্থনা কৰি যাতে সকলোৰে দিন কুশলে যাওঁ বলক গৈ থাকোঁ এনেদৰে তো সকলোৱে ভগৱানৰ ওচৰত আশীষ বিচাৰি আহিছে যাতে প্ৰতিদিনে ভালে কুশলে যায় তো 2024 প্ৰথম দিনটো এনেকুৱাই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিলোঁ আৰু ভগৱানৰ ওচৰতে আহিছে প্ৰথম দিনটো বলক আমি জোতা চেণ্ডেল পিন্ধিলে এফালৰ পৰা যাওঁ আৰু 2024 প্ৰথমটো দিন জেলাপি দ্বাৰা আৰম্ভ কৰি দিলোঁ আৰু তো সকলোৱে জেলাপি খাওক গৰম তো প্ৰথমটো দিন মিঠাৰ দ্বাৰা আৰম্ভ কৰি দিছোঁ আৰু তো কেনে সংজ্ঞা কেনে হ'ব
2024টো এনজয় কেনেকুৱা 2024 আজিৰ পৰা ষ্টাৰ্ট 2024 আৰু 2024টো যাতে সকলোৰে ভালে যায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিছোঁ আৰু আজি তো ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ বাই বাই আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ তো জয় আই অসম বাই বাই